মই ৰোজা ভংগ কৰিব বিচৰা নাছিলো। মোক জবৰদস্তি কৰি ৰোজা ভংগ কৰোৱা হৈছে। মোক মুছলমান ভাই ভনীসকলে মাফ কৰি দিব। ৰোজা ভংগ নকৰিলে মোৰ কেৰিয়াৰ বৰবাদ কৰাৰ হুমকি দিয়া হৈছিল। মই মুছলমান হোৱাৰ বাবে এই কাণ্ড মোৰ লগত হৈছে। মোক সকলো অন্তৰৰ পৰা মাফ কৰি দিব। মই কেতিয়াও ইচ্ছাকৃতভাৱে ভুল কৰা নাছিলো। এনেদৰে ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ মুছলমানৰ সন্মুখত ক্ষমা বিচাৰিছে ক্ৰিকেট তাৰকা মহম্মদ ছামীয়ে। দুদিন পূৰ্বে এখন ক্ৰিকেট মেচত ৰোজা ৰাখি খেলত অংশগ্ৰহণ কৰিছিল মহম্মদ ছামীয়ে। খেল চলি থকা সময়ত কোল্ড ড্ৰিংকছ খাই ৰোজা ভংগ কৰা দৃশ্য ভাইৰেল হৈ পৰিছিল। এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে বিশ্বৰ মুছলমান সমাজে মহম্মদ ছামীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। আচলতে ক্ৰিকেট তাৰকা মহম্মদ ছামীয়ে তেওঁৰ নিজ ইচ্ছামতে এই কাম কৰা নাছিল। তেওঁক জবৰদস্তি কৰি ৰোজা ভংগ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। নহলে তেওঁৰ জীৱনৰ কেৰিয়াৰ ধ্বংস কৰি দিয়াৰ হুমকি দিয়া হৈছিল বুলি জানিবলৈ দিয়ে মহম্মদ ছামীয়ে। শুনক মহম্মদ ছামীয়ে কি কয়। मैंने उस दिन रोजा तोड़ा था। मुसलमान भाई और बहनों, प्लीज मुझे गलत मत समझना। मैंने जानबूझकर ऐसा नहीं किया था। मुझे फोर्स किया गया था रोजा तोड़ने के लिए, वरना वह लोग मेरा करियर बर्बाद कर देता। मैं फिर से मेरा मुसलमान भाई और बहनों से माफी मांगता हूँ। নিউজ ডেস্ক রিপোর্ট, সময় 24।